হয়, এইটো আমাৰ এটা সাংবিধানিক প্ৰক্ৰিয়া, যিহেতু BTCৰ সময় আহিল নিৰ্বাচনত, আৰু সেইটোৰ কাৰণে সেই নিৰ্বাচনত সকলোৱে জড়িত। সেইটো যিহেতু আমাৰ মানে কি কয় গণতন্ত্ৰৰ এটা প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াত প্ৰত্যেকজন নাগৰিকৰে দায়িত্ব আছে, আৰু সব নাগৰিকে তাত জড়িত হ'ব লাগে। যদি জড়িত নহয় সিয়ে অপৰাধ, সংবিধান নামানা। গতিকে সেই নিৰ্বাচন আহিছে, নিৰ্বাচন বতৰত নিৰ্বাচনৰ কথাই ৰাজনীতিৰ মানুহৰ পৰা আৰম্ভ কৰি সাধাৰণ মানে নাগৰিকৰ মাজতো সেইটোৱেই চলি থাকিব যে ৰাজনীতিক দল কথাটো হ'ল আমি কেনেকৈ জিকোঁ, আৰু সাধাৰণ মানুহৰ কথাটো হ'ল কি এইবাৰ আমি ভাল পাৰ্টি ভাল চৰকাৰ পাম না নাপাম। গতিকে সেইটো চৰ্চাৰ বিষয়, সেইটো হ'বই, চলি থাকিব। গতিকে সেইটো এটা উৎসৱ। না, মইতো ৰণকৌশলবিলাকত থাকিব নাপায়। মই অধ্যক্ষ হোৱাৰ কাৰণে কোনো ৰাজনৈতিক সভা সমিতি বা ৰাজনীতিক কোনো আলোচনাত মানে মই থাকিব নাপায়। আজি তামোলপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে, যোৱাকালি ওদালগুৰিত মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছিলে। মই তাৰ বিধায়ক কাৰণে তাতে ৰিভিউ মিটিঙত মই আছিলোঁ, তাতে মই লগ পাই আছোঁ। গতিকে চবতে অন্য পাৰ্টিৰ নিচিনা এতিয়া BJP দলৰ পৰাও পূৰা সেই নিৰ্বাচনক লৈ ফালে মানে বিভিন্ন আমাৰ কাৰ্যকৰ্তাৰ লগত আলোচনা চলি আছে, আৰু জনসম্পৰ্ক হিচাপে ৰাইজৰ লগতো ৰাইজৰ ওচৰতো কাৰ্যকৰ্তা গৈছে। গতিকে নিৰ্বাচন BJPয়ে খেলিব বুলি ঘোষণা কৰাৰ লগে লগে এতিয়া প্ৰত্যেকজন BJPৰ কাৰ্যকৰ্তাই কামত লাগি গৈছে, যিহেতু নিৰ্বাচনত এতিয়া মানে BJPয়ে পূৰ্ণাংগভাৱে ভাগ ল'ব। সেইটোৰ কাৰণে অন্য দলৰ নিচিনাকৈ BJPয়েও কাম কৰি আছে।